লগত আমি পাহাৰৰ এটা সৌন্দৰ্যৰ মাজত আমি আছোঁ। মোৰ উপস্থিত আছে কাৰ্বি আংলং তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বীৰচন্দ্ৰ তেৰণ, উপস্থিত আছে জিলি নাংজনৰ চেনেলৰ পৰা উপস্থিত আছে। তেখেতে সংগীত জগতত কেতিয়া প্ৰত্যাৱৰ্তন কৰিছিলে, কেতিয়া কি কৰিছে, তেখেতে আপোনাৰ প্ৰিয় কণ্ঠশিল্পী কোন? মোৰ প্ৰিয় কণ্ঠশিল্পী হ'ল মোৰ জুবিন গাৰ্গ, মোৰ জুবিন দা বহুত খুবেই ভাল লাগে। আৰু বাপন দা অংগৰা মহন্ত খুবেই ভাল লাগে। তেওঁলোকৰ গান শুনি বহুত ভাল। তো আপুনি এটা নিজৰ সৃষ্টি কৈছে, আপোনাৰ নিজৰ এটা সৃষ্টি, এটা আপোনাৰ যোনটো প্ৰতিভা, যোনটো টেলেণ্ট, এটা অলপ প্ৰকাশ কৰিব নেকি মোৰ চেনেলৰ জৰিয়তে? আপোনাৰ এটা নিজৰ চেনেলত যে আপোনাৰ যোনটো নিজৰ গান গালে হ'ল, আপুনি একো নাই চকৰান জনাইছে বেয়া নাপাব, আপোনাৰ নিজৰ গান এটা গাওক। বেছিভাগ হ'ব মই কাৰ্বি গানতে গাওক। আচ্ছা কাৰ্বি গান, আপোনাৰ নিজৰ গান এটা কাৰ্বি গান অৱশ্যে ঠিক আছে। না থোৱা থং না এইটো বেছি হাই হৈ গৈছে, কিন্তু আপুনি যোনটো হেৰিত গাওক, আপোনাৰ চিনি পায় হাই ভাল পাওঁ, কাৰণ কিয় জুবিন দাই ইমান হাই গাই তেতিয়া আৰু আপোনাৰ নিজৰ এটা না থোৱা থং কাকো নাংহাং দুনজো Risonim sojir songke da maseng arong pro Bible kedo risonim so Jir songke da maputak maseng arong pro Kleng dun kleng sar posi moton pe franglo আপোনাৰ এটা গান এটা বহুত জনপ্ৰিয় হৈছে, জিলি নাংজনৰ গানটো এবাৰ গাব নেকি মোৰ চেনেলৰ যোগেদি? জিলি নাংজনী যোনটো গানটো আপোনাৰ একচুৱেলি জিলি নাংজনী হয় অৱশ্যে আপোনাৰ বহুত জনপ্ৰিয় হৈছে এই গানটো। আপোনাৰ আপুনি একবাৰ গালে মোৰ চেনেলতে মই সুখী হ'ম। একচুৱেলি গাবতো নবছৰ চেষ্টা কৰিম, কিন্তু জিলি নাংজনে জাগবেলো আলি ইংতানে Sengwe nang do iti borwa lelo tane sengwe nang do ronga jelelo tane sengwe nang do Thank you ধন্যবাদ জনাইছো আপোনাক। আজি জনপ্ৰিয় কণ্ঠশিল্পী বীৰচন্দ্ৰ তেৰণ মোৰ লগত জড়িত আছিলে। আপোনালোকে কিবা যদি বেয়া পাইছে ক্ষমা কৰিব, কিন্তু মোৰ লগত আপোনালোকে চবেই চিনি পায়, ক্ষমা কৰিব। যদি ভুল কৰিছোঁ ক্ষমা কৰিব। এই বীৰচন্দ্ৰ তেৰণ মোৰ লগত উপস্থিত আছিলে। তেওঁ আগতেও ক'লে যে প্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত বা জুবিন গাৰ্গ ক'লে। আপুনি জুবিন গাৰ্গ এটা শেষৰ গান এটা গাই দিয়ক মোৰ পৰা ৰিকুৱেষ্ট। জুবিনৰ কিন্তু জুবিন ছাৰ শেষ ৰিকুৱেষ্ট। কম্পেয়াৰটো কৰিব নোৱাৰিব, আপুনিও আইডল আছে। লাষ্ট মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট। বন্ধু মেলি দে তোৰ দুখনি হাত এবাৰ জিৰাও তোৰ দুখৰ শীতল ছাল বন্ধু। ধন্যবাদ জনাইছো। আমি আজি প্ৰকৃতিৰ এটা যোনটো পৰিৱেশত জড়িত আছিলোঁ, আমাৰ লগত জনপ্ৰিয় কণ্ঠশিল্পী কাৰ্বি সংস্কৃতি জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী বীৰচন্দ্ৰ তেৰণ যোনটো জিলি নাংজনৰ কাৰণে অলপ জনপ্ৰিয়তা হৈছিলে, আমি আজি উপস্থিত আছিলোঁ কাংখিলাংছো, যোনটো সদায় কৈ যে আপোনাৰ জেনগাঁৱৰ পৰা প্ৰায় 4 কিলোমিটাৰ ভিতৰত আমি জড়িত আছিলোঁ। ধন্যবাদ জনাইছোঁ। মোৰ লগত আছিলে বীৰচন্দ্ৰ তেৰণ, জনপ্ৰিয় কণ্ঠশিল্পী। আপোনালোকে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। বিচিত্ৰ অসম, আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো, ভাল নাপালে নালাগে বাৰু, কিন্তু ভাল পালে বিচিত্ৰ অসম পেজটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ। Thank you.